নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ আসাম ৰাইফলছৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে কেইবাটাও ভেকেন্সি য'ত আছে আপোনালোকৰ টেকনিক্যাল আৰু ট্ৰেডছমেনৰ কাৰণে যদিহে আপোনালোকে ইচ্ছুক এই পদবিলাক এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান পোষ্ট আছে এপ্লাই কৰিবলৈ হলে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব বা ইয়াক কেনে ধৰণে এপ্লাই কৰিব পাৰিব সকলোবিলাক ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা এণ্ডিংলৈ ভালদৰে চাই ল'ব আৰু সকলো লৰা ছোৱালী এই পদবিলাক এপ্লাই কৰিব পাৰিব মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে আপোনালোকে এপ্লাই কৰিবলৈ হলে লিংকটোত গৈ ক্লিক কৰি আপোনালোকে অতি সহজে এপ্লাই কৰি ল'ব পাৰিব সো জানো আহক ইয়াৰ অৰ্গেনাইজেশ্যন হৈছে আসাম ৰাইফলছ এপ্লাই প্ৰসেছ হ'ব অনলাইন ষ্টাৰ্টিং ডেট 22 ফেব্ৰুৱাৰী 2025 তাৰিখ লাষ্ট ডেট 22 মাৰ্চ 2025 পোষ্ট নেম হৈছে টেকনিক্যাল আৰু ট্ৰেডছমেন জব লোকেশ্যন অল ইণ্ডিয়া অফিচিয়েল ওয়েবসাইট হৈছে assamrifles.gov.in মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনতো দিয়া আছে আপোনালোকে তাত গৈ চাই ল'ব পাৰিব এজ লিমিট হৈছে 18 পৰা 30 বছৰ বয়সলৈকে পদবিলাক এপ্লাই কৰিব পাৰিব ইয়াত এজ ৰিলেকশ্যন দিছে এসসি এসটিৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওবিসিৰ কাৰণে দিছে 3 বছৰ এপ্লিকেশন ফিজ দুটা গ্ৰুপত তেওঁলোকে বানি দিছে ওবিসি বি ওবিসি সি তেনে ধৰণে ওবিসি বি তেনে ধৰণে আপোনালোকে 200 টকাকৈ দিব লাগিব এসসি এসটি ফিমেল ক্যান্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু পেমেন্ট মোড হ'ব অনলাইন এতিয়া জানো আহক ইয়াৰ ভেকেন্সি হৈতে এডুকেশ্যন কোৱালিফিকেশ্যন বিলাক কি তাত আছে আপোনালোকৰ কিছুমান ৰিলিজিয়াছ টিচাৰ কাৰণে পোষ্ট যেটো আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু তাত তিনিটা পোষ্ট আছে ৰেডিঅ' মেকানিক্যাল যত 10 পাস আৰু 12 পাস ইয়াত 17টা ভেকেন্সি আছে লাইনমেন ফিল্ডত আছে 10 পাস আৰু আইটিআই কৰা হ'ব লাগিব হেতু বিষয়ত আইটিআই কৰা হ'ব লাগিব 8টা পোষ্ট আছে ইঞ্জিনিয়াৰ ইকুইপমেন্ট মেকানিকত আছে 10 পাস আইটিআই আৰু 4টা পোষ্ট আছে ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেলত আছে 10 পাস আইটিআই আপোনালোকে কৰা হ'ব লাগিব ইয়াত টোটেল পোষ্ট আছে 17টা ৰিকভাৰী ভেহিকেল মেকানিকত আছে 10 পাস আইটিআই ইয়াত আছে দুটা পোষ্ট ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল বেচেলৰ ইলেক্ট্ৰিকেল আৰু মেকানিক তাত আছে 13টা পোষ্ট তাৰ পাছত ড্ৰাফটমেনত আছে 12 পাস ইয়াত 10টা পোষ্ট আছে প্লাম্বাৰ 10 পাস আইটিআই ইয়াত 17টা পোষ্ট আছে টোটেল আপোনালোকৰ 215টা ভেকেন্সি আছে এতিয়া জানো হক সিলেকশন প্ৰসেছত আপোনালোকৰ পোন প্ৰথমে পিএটি হ'ব আৰু পিএমটি হ'ব স্কিল টেষ্ট হ'ব তাৰ পাছতে ট্ৰেড টেষ্ট হ'ব ৰিটেন এক্সামিনেশ্যন হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সাম হ'ব এতিয়া আপোনালোকে পদবিলাক কেনে ধৰণে এপ্লাই কৰিবলৈ হলে ভিডিঅ'ৰ ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে লিংকটোত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব হে পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ বিলাক তাত পাৰ্সোনেল যিবিলাক ৰিকোয়াৰ্ড হয় হেবিলাক আপোনালোকে আপলোড কৰিব তাৰ পাছত নিজৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ সহিটো আপোনালোকে তাত দিব আৰু ক্যাটেগৰী ওয়াইজ আপোনালোকৰ নিজৰ যেটো ওবিসি হলে 200 টকাকৈ আপোনালোকে এপ্লিকেশন ফিজ দিব এসসি এসটি আৰু ফিমেলৰ কাৰণে কোনো ধৰণৰ ইয়াত এপ্লিকেশন ফিজ নাই আপোনালোকে বিনামূলীয়াকৈ পদবিলাক এপ্লাই কৰিব পাৰিব তাৰ পাছত নিজৰ প্ৰিন্ট আউট কপিটো আপোনালোকে লবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে সকলো বন্ধু বান্ধৱীৰে সহায় হোৱাকৈ শেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব সো বন্ধু বান্ধৱীসকল जय हिंद जय भारत वंदे मातरम।